অখিল গগৈ এতিয়া আবুল তাবুল কিছুমান কথা কৈ আছে। এতিয়া কংগ্ৰেছৰ বুকুচাত উঠি তেওঁ পাছ কৰিলে। কংগ্ৰেছৰ লগত এলায়েন্স নহ'লেতো তেওঁ নিজে জিকিব নোৱাৰে। তেওঁ যে আজি জিকি আহিলে, কাৰ কাৰণে আহিলে, সেই কথাখিনি আগত চিন্তা কৰক। মুছলিম লীগটো কেতিয়াও হ'ব নোৱাৰে। কাৰণ মুছলিম লীগ যেতিয়া 1937 চনত মুছলিম লীগক পৰাস্ত কৰি আমাৰ মুছলমান বিধায়কসকলে গোপীনাথ বৰদলৈক মুখ্যমন্ত্ৰী পাতিছিলে। গতিকে সেই ইতিহাসটো চাব লাগে। তাৰ সপৰ হোৱা নাই মানে বিধি নায়েই। বিধি খেলিব ক'ৰ পৰা? 1971 চনৰ 25 মাৰ্চৰ পিছত অহা কোনো এজন মানুহ নাই অসমত। আপুনি চাই আছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম আৰু ৰাণা গগৈ। আৰু নিৰ্বাচনৰ ফলাফলৰ পাছতে যিহেতু কংগ্ৰেছে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছিল আৰু মোৰ লগত আছে ৰূপহীহাট সমষ্টিৰ এইবাৰৰ পুনৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়া। গতিকে স্বাগতম জনাইছোঁ আপোনাক। ধন্যবাদ আপোনালোকে। প্ৰথমে আপোনাক শুভেচ্ছাও জনাইছোঁ লগতে। গতিকে ধন্যবাদ। দেখা পোৱা গৈছে আজি আপোনালোকে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছিলে। গতিকে এই পৰ্যালোচনা বৈঠকখনত কি কথা আলোচনা কৰা হ'ল, আপোনালোকে কি দুখ বিচাৰি পালে আপোনালোকৰ পৰাজয়ৰ কাৰণ? নাই, পৰ্যালোচনা হ'ব আৰু আমাৰ হ'ব। আজি আৰম্ভণি আমাৰ যিসকল প্ৰাৰ্থী পৰাজয় হৈছে, যিসকল জয়ী হৈছে, তেওঁলোক কিহৰ কাৰণে পৰাজয় হৈছে, কিহৰ কাৰণে জয়ী হৈছে, কি সুবিধা পাইছে, এইবিলাক কথা নিজৰ নিজৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰিছে। আৰু আমাৰ পৰ্যালোচনা শেষ হোৱা নাই। প্ৰতিটো প্ৰাৰ্থীৰ লগত সভাপতিয়ে বহি কথা পাতিব, চবৰ মনৰ কথাবিলাক ল'ব, ক'ত কি আছে। গোটেইবিলাক প্ৰাৰ্থী বা জিকা হাৰা চবকে লগ পোৱাৰ পিছত এটা সিদ্ধান্তলৈ আহিব যে আমি অহা দিনবোৰত কেনেকৈ আগবাঢ়ি যাম। গতিকে তথাপিতো আপুনি ব্যক্তিগতভাৱে যদিও আপুনি চিন্তা কৰিছে যে পৰাজয়ৰ কাৰণ কি আপোনাৰ যদি ব্যক্তিগতভাৱে যদি সুধো কি কাৰণ আপুনি বিচাৰি পাইছে? তাৰমানে এইবাৰ পলাৰাইজেশ্যনটো হৈছেই। তাৰ উপৰিও আমি যিটো দেখা পাইছিলোঁ ইলেকশ্যনৰ সময়ত বা ইলেকশ্যনটো হৈ যোৱাৰ পিছতো মানুহে যেনেদৰে কথা কৈছিলে ভোট দিয়া বুলি, আপাৰ আছামটো আমাৰ অধিক ভাল হৈছে বুলি চবেই কৈ আছিলে। তাৰপৰা যুৱক যুৱতীসকলেও ভোট দিছে, বৃদ্ধসকলেও ভোট দিছে, চবে ভোট দিছে। কিন্তু সন্দেহ হয় যে হয়তো ইয়াত EVM কিবা টেম্পাৰিং হৈছে নেকি, আমাৰ সন্দেহ হয়। আৰু মানুহে ভোট দিয়া বুলি কৈছে, কিন্তু আমি সেইমতে ভোট পোৱা নাই। আচলতে একেবাৰে নাই পোৱা বুলি ক'লেও ভুল হ'ব, যিহেতু আমি প্ৰায় 29.5% ভোট আমি পাইছোঁ। BJPয়ে 37% ভোট কৰিছে, চৰকাৰ কৰিছে, মানে 7.5% বেছি পাইছে। গতিকে জনসাধাৰণে ভোট দিছে, কংগ্ৰেছত তেতিয়া নহয়। গতিকে আমি পৰ্যালোচনা কৰি আছোঁ। আমি আত্মসমালোচনা কৰিব লাগিব। আত্মসমালোচনা কৰি আত্মশুদ্ধিৰ দ্বাৰা আমি আগন্তুক দিনত আমি কেনেকৈ ৰাইজৰ ওচৰত যাম, ৰাইজৰ ওচৰত থাকিম, ৰাইজৰ আস্থা ল'ব পাৰি, তাৰ বিকল্প ব্যৱস্থা আমি কৰাৰ সিদ্ধান্ত ল'ম। এতিয়া আপোনালোকে অসম বিধানসভালৈ মাত্ৰ 19জনকৈ বিধায়ক আপোনালোকে যাব। গতিকে বিৰোধী হৈ পেলাই আপোনালোকে যাব। গতিকে কেনেকুৱা ধৰণৰ আপোনালোকে চিন্তা চৰ্চা কৰিছে যে ৰাইজৰ হৈ মাত মাতিবৰ কাৰণে? কাৰণ BJPৰ এটা বৃহৎ সংখ্যা তেওঁলোকৰ এইবাৰ অসম বিধানসভা অৰ্থাৎ তেওঁলোকে যাব। গতিকে আপোনালোকৰ ঠিক তেনেকৈ খুব নগণ্য। গতিকে কেনেধৰণে আপোনালোকে ৰাইজৰ কাম কাজবোৰ লৈ পেলাই আপোনালোকে মাত মাতিব? আচলতে বিধানসভাটো বিৰোধী থাকে, কাৰণ ৰাইজৰ কথাখিনি বিধানসভাৰ মজিয়াত দাঙি ধৰিব লাগে আৰু চৰকাৰৰ ভাল কামবিলাক আমি সমৰ্থন কৰিম আৰু বেয়া কামবিলাক সমালোচনা কৰিম। বেয়া কামবিলাক যাতে কৰিব নোৱাৰে তাৰ কাৰণে চৰকাৰক প্ৰত্যেক দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। যিহেতু জনসাধাৰণৰ আকাংক্ষা সাম্প্ৰদায়িক নহয়। জনসাধাৰণে কি বিচাৰে? যে আমি যাতে শান্তিত থাকিব পাৰোঁ, আমি যাতে সকলো মিলা প্ৰীতিৰে থাকিব পাৰোঁ, আমাৰ নিবনুৱা সমস্যা যাতে দূৰ হয়, আমাৰ দ্ৰব্যমূল্য যিবিলাক বৃদ্ধি হৈছে সেইবিলাক যাতে কমে, মানুহৰ অভাৱ অনাটনবিলাক যাতে নাইকিয়া হয়, এটা প্ৰগতিৰ অসম যাতে আমি গঢ়িব পাৰোঁ, তাৰ কাৰণে আমি আত্মনিয়োগ কৰিম। আৰু ৰূপহীহাট অঞ্চলটোত সমষ্টিটোত আপুনি আৰু কি কাম কৰিবলৈ বাকী আছে বা আপোনাৰ দৃষ্টিত প্ৰথমে কি কাম কৰিব? বহুত বাকী আছে। সমষ্টিখনত বহুত কামেই বাকী আছে। আমি প্ৰথমতে শিক্ষাৰ দিশত আমি অধিক মনোযোগ দিব লাগিব। আমাৰ 2খন মহাবিদ্যালয় আছে, এখনতো কিন্তু বিজ্ঞান নাই, বিজ্ঞান বাণিজ্য শাখা নাই, অকল কলা শাখাই। গতিকে বিজ্ঞান শাখাটো প্ৰাইভেটলি চলি আছে। আমাৰ বহুত ল'ৰা ছোৱালীয়ে বিজ্ঞানত পঢ়িম বুলি ভাবি ক'ৰবাত গৈ চিট নাপায়, আকৌ আহি কলা শাখাতেও পঢ়িব লগা হয়।
গতিকে এই সমস্যাটো আমি দূৰ কৰিব লাগিব, যাতে বিজ্ঞান বাণিজ্য কলা সকলো বিষয়ৰ শিক্ষা সমষ্টিখনত পায় আৰু শিক্ষাৰ প্ৰসাৰতা বৃদ্ধি কৰি যাতে আমাৰ নৱপ্ৰজন্মক মানৱ সম্পদ হিচাপে সৃষ্টি কৰি যাতে আমি সমাজৰ আগত দিব পাৰোঁ, তাৰ কাৰণে মই চেষ্টা কৰিম। এতিয়া আপোনালোকৰ পৰাজয়ৰ কাৰণ অখিল গগৈয়ে সামাজিক মাধ্যমত তেওঁ কৈছে বা সংবাদ মাধ্যমৰ আগতো তেওঁ কৈছে যে আপোনালোকৰ লগত বহুতখিনি কথা তেওঁ দিহা পৰামৰ্শ দিছিলে, গৌৰৱ গগৈক দিহা পৰামৰ্শ দিছিলে, গতিকে সেই দিহা পৰামৰ্শবিলাক আপোনালোকৰ দলে কোনো ধৰণৰ মনা নাছিল, তাৰ কাৰণে পৰাজয় বৰণ কৰিছে বুলি কৈছে। সেই কথাবোৰক আপোনালোকে এতিয়া অখিল গগৈ এতিয়া আবুল তাবুল কিছুমান কথা কৈ আছে। এতিয়া কংগ্ৰেছৰ বুকুচাত উঠি তেওঁ পাছ কৰিলে, কংগ্ৰেছৰ লগত এলায়েন্স নহ'লেতো তেওঁ নিজে জিকিব নোৱাৰে। আজি দিগ সমষ্টিটো আমাৰ কংগ্ৰেছৰ আছিলে, কিন্তু এলায়েন্সৰ খাতিৰত দিগ সমষ্টিটো এৰি দিলে। এবাৰ দলগাঁও সমষ্টিটো এৰি দিলে, দলগাঁৱত হাৰিলে। দিগত যিকোনো প্ৰকাৰে আমাৰ কংগ্ৰেছৰ যিসকল মানুহ চবেই একচাইটেডভাৱে লাগি তেওঁ জিকালে। এতিয়া তেওঁ উঠি ৰজা বহি ৰজা, তেওঁ আন বান কথাবিলাক ক'ব বিচাৰিছে। গতিকে তেওঁৰ চৰিত্ৰটো আমি জানো, কিন্তু এলায়েন্সৰ ক্ষেত্ৰত এটা দল, সেই দলৰ লগত এলায়েন্সৰ ক্ষেত্ৰত গৈ সমঝোতাটো হ'ল আৰু সেই সমঝোতাটো আমাৰ কাৰণে কিন্তু উচিত হোৱা নাছিলে। আমি অকলে যাব লাগিছিলে। আজি অখিল গগৈৰ লগত যদি সমঝোতা নহ'লহেঁতেন, তেতিয়া অখিল গগৈ আহিব নোৱাৰে আৰু আমি দলগাঁও দিগ দুয়োটা সমষ্টি আমাৰ থাকে। গতিকে অখিল গগৈ ডাঙৰীয়াক এই কথাখিনি সোঁৱৰাই দিব বিচাৰিছোঁ যে তেওঁৰ কথা চিন্তা কৰক। তেওঁ যে আজি জিকি আহিলে, কাৰ কাৰণে আহিলে, সেই কথাখিনি আগত চিন্তা কৰক। এতিয়া আপোনাৰ AIDFৰ বদৰুদ্দিন আজমলেও কৈছে যে কংগ্ৰেছ দলটো এতিয়া মুছলিম লীগ হ'লগৈ। তেনেধৰণৰ কথাবিলাকক লৈ আপোনালোকে কেনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব? মুছলিম লীগটো কেতিয়াও হ'ব নোৱাৰে, কাৰণ মুছলিম লীগ যেতিয়া 1937 চনত মুছলিম লীগক পৰাস্ত কৰি আমাৰ মুছলমান বিধায়কসকলে গোপীনাথ বৰদলৈক প্ৰধানমন্ত্ৰী পাতিছিলে, মুখ্যমন্ত্ৰী পাতিছিলে। গতিকে সেই ইতিহাসটো চাব লাগে। আমি তেতিয়াই অসমৰ মুছলমানে মুছলিম লীগক বৰ্জন কৰিছে, সাধুলাক আঁতৰাই দিলে, আঁতৰাই দি গোপীনাথ বৰদলৈক মুখ্যমন্ত্ৰী পাতিলে। সেই সময়ত উছমান আলী সদাগৰ, আব্বাছুদ্দিন আৰু কেইজনমান আমাৰ মুছলিম যিসকল বিধায়ক আছিলে, সেইসকলেই প্ৰচেষ্টা কৰি কৰিছিলে। গতিকে এই কথাটো অশোভনীয়। এতিয়া তেওঁ দল খাই মুছলিম লীগৰ আছিলে, এতিয়া তেওঁ নিঃশেষ হৈ গৈছে, এতিয়া তেওঁ আবুল তাবুল কৈ আছে। আমি মুছলিম লীগ নহয়, আমি অসমৰ অসমীয়া আৰু আমাৰ যি 19জন বিধায়ক আছোঁ, আমি গোটেইকেইজন অসমীয়া বিধায়ক আছোঁ। ইয়াত কোনো মুছলিম লীগ বা অন্য কোনো দলৰ অন্য কোনো কথা ইয়াত নাহে। এতিয়া দেখা পোৱা যায় যে বিগত বছৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্ছেদ চলাইছিলে, গতিকে এইবাৰো তেওঁ তেনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ গ্ৰহণ কৰিব। গতিকে উচ্ছেদক লৈ আপুনি কিবা ক'ব বিচাৰিব নেকি? মই আশা কৰিম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাজধৰ্ম পালন কৰক। তেওঁ অসমৰ মুখ্যমন্ত্ৰী, তেওঁ এটা দলৰ মুখ্যমন্ত্ৰী নহয়। যেতিয়া মুখ্যমন্ত্ৰী হিচাপে তেওঁলোক চৰকাৰৰ সুযোগ পাইছে, গোটেই অসমৰ জনসাধাৰণেই তেওঁৰ। গতিকে তেওঁ ৰাজধৰ্ম পালন কৰি সকলো জাতি জনগোষ্ঠীৰ মানুহক লৈ একেলগে আগবাঢ়ক। উচ্ছেদে সমস্যা সমাধান নকৰে। যিসকল উচ্ছেদ কৰিব বুলি কৈ আছে, সেইসকল লোক ভাৰতীয় নাগৰিক হয়নে নহয় সেইটো আগত চাওক। যদি তেওঁলোক ভাৰতীয় নাগৰিক, অসমৰ সন্তান, তেওঁলোকৰ ভূমিৰ অধিকাৰ আছে, গতিকে সেই ভূমিৰ অধিকাৰ তেওঁলোকক দিয়ক। উচ্ছেদ কিয় কৰিব? আপোনালোকে কি ভাবে, অসমত এতিয়া অবৈধ বাংলাদেশী আছেনে? যদিও অসমত অবৈধ বাংলাদেশী আছে, অবৈধ বাংলাদেশী খেদাৰ কাৰণেই অগপয় দলৰ জন্ম হ'ল। অগপয় দল 10 বছৰ শাসন কৰি গ'ল। 2014 চনত ক'লে যে 16 চনত আমাৰ বিজেপি গভমেণ্ট হ'লে বিদেশীয়ে টালি-টোপোলা বান্ধি যাব লাগিব। 16 তাৰিখে ডেডলাইন দি দিছিলে। গতিকে আৰু ক'ত আছে তেওঁলোকৰ চৰকাৰেই? এতিয়া বিদেশী খেদাত যদি আছে, এতিয়ালৈকে তেওঁলোকে নোৱাৰিলে কিয়? গতিকে সেই কথাত যদি আপুনি সেইটো ভাবিব যায়, তেতিয়াহ'লে তেওঁলোক ব্যৰ্থ হৈছে। তেওঁলোক আকৌ এই বিদেশী ইছ্যুটো লৈ
এটা সাম্প্ৰদায়িকতাৰ ভাৱ সৃষ্টি কৰি ৰাজনীতিটো জীয়াই ৰাখিছে তেওঁলোকে। তাৰমানে বিজেপিয়ে বিদেশী খেতাত সফল হোৱা নাই। এটা সফল হোৱা নাই মানে বিধি নায়েই, বিধি খেলিব ক'ৰ পৰা? 1971 চনৰ 25 মাৰ্চৰ পিছত অহা কোনো এজন মানুহ নাই অসমত। গতিকে চালনীৰে চালি জাৰি চাই NRC-খন হৈছে, গতিকে ইয়াত বিধি থকাৰ প্ৰশ্নই নাহে। এতিয়া বিগত দুটা বৰ্ষত বিজেপিয়ে দুটা বৰ্ষ নহয়, দুটাকৈ যিহেতু কাৰ্যকাল তেওঁলোকে কৰিলে, এতিয়া তৃতীয়বাৰলৈ কাৰ্যকাল তেওঁলোকৰ হ'ব। গতিকে এই দুটা কাৰ্যকালত তেওঁলোকে উন্নতি কৰিছে বুলি আপুনি ভাবেনে? চাওক, যি ধৰণে উন্নয়ন হ'ব লাগিছিলে সেইধৰণ কিন্তু হোৱা নাই। একেবাৰে উন্নয়ন হোৱা নাই বুলি মই কোৱা নাই, কিন্তু যি ধৰণৰ হ'ব লাগিছিলে, তেওঁলোকে যি ধৰণৰ আশ্বাস দিছিলে সেই ধৰণৰ কিন্তু কৰিব পৰা নাই, বহুত বাকী আছে। গতিকে উন্নয়ন কৰক, আমি সহযোগিতা কৰিম। ধন্যবাদ থাকিল। আৰু ইয়াৰ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়াই তেওঁৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিলে। ধন্যবাদ জনাইছোঁ আপোনাকো, আৰু আগন্তুক সময়ত তেওঁ যাতে ভাল ভাল কাম কৰি যায় তাৰে কামনা কৰিলোঁ। চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম। ধন্যবাদ।